এখন সিহঁতে চকুমুঠে কুলিৰ নিচিনা ভাও ধৰি থাকে আৰু পলিটিক্স কৰাৰ কাৰণে ইলেকশ্যন অহাৰ আগে আগে সিহঁতে কামখিনি কৰিব চেষ্টা কৰি দেখায় মানুহ একো নাই। অশোক সিংঘালে 4-5টা জেগাত মাটি লৈ বহি আছে, বিশাল মাৰ্কেটখন হিয়াৰ, কিন্তু ইয়াতে ইয়াক অশোক সিংঘালক নমাই দিয়কচোন। বিজেপিক ভোট দিব লাগে চৰকাৰে, বিজেপি চৰকাৰক ভোট দিয়াটোৱে ভাল আৰু বস্তুৰ দাম বঢ়াওক, এনেকুৱা কামবিলাক কৰক। ইমান বছৰ কালি ইমান ঘৰৰ ভিতৰত পানী চাব হৈছে নেকি? একোতো ৰিলিফো দিব নাই। কাই ক'ত মৰিছে? 4-5টা মৰাৰ পিছত সিহঁতে ডাঙৰ লাকচাৰ কোবাব এটা ভাল কৰিছে বুলি। একো কৰা নাই। অশোক সিংঘালে ইয়াক নমাই দিয়ক নাই ইয়াতে আনি। কাৰ ভুলৰ পৰিণাম ভুগিছে মহানগৰবাসীয়ে। আৰু এই মুহূৰ্তত আমি যিহেতু দেখুৱাইছোঁ মহানগৰীৰ এটা দৃশ্য, যিটো দৃশ্য ইতিমধ্যে পূৰ্বে দেখা পোৱা যোৱা নাছিল, কিন্তু এইবাৰ আপোনালোকক আমি সেই দৃশ্যটো দেখাম। যিহেতু এই মহানগৰীৰ ৰাজপথ প্ৰায় 14 ঘণ্টা পাৰ হ'ল। কালিৰ 4 বজাত আচলতে এজাক বৰষুণ আহিছিল, মুষলধাৰ বৰষুণ, আৰু সেই বৰষুণৰ পাছত এতিয়া গুৱাহাটী মহানগৰৰ দৃশ্য এয়া। 14 ঘণ্টা অতিক্ৰম কৰি যোৱাৰ পাছতো প্ৰায় এককাল সদৃশ পানীত এনেধৰণে ৰাজপথ বুৰ গৈ আছে। গুৱাহাটীৰ মূল ৰাজপথ যিটো খানাপাৰাৰ পৰা জালুকবাৰীলৈকে যিটো মূল ৰাজপথ, আৰু সেই ৰাজপথত এতিয়া এককাল সদৃশ এনেধৰণৰ পানী, আৰু এই পানীত ইতিমধ্যে অহা যোৱা কৰিব লগা হৈছে প্ৰতিগৰাকী লোকে। কিন্তু কাৰ ভুলৰ পৰিণাম ভুগিছে গুৱাহাটী মহানগৰবাসীয়ে? পৰিকল্পনাবিহীন যি নলা নৰ্দমা নিষ্কাশনেই হওক, পৰিকল্পনাবিহীনভাৱে যি ধৰণৰ নলাসমূহ তেওঁলোকে নিৰ্মাণ কৰা কামেই হওক, পৰিকল্পনাবিহীনভাৱে তেওঁলোকে যি ধৰণৰ টকা ব্যয় কৰে, সেই টকাসমূহ ব্যয় কৰাৰ কাৰণেই হওক, ইতিমধ্যে আমি দৃশ্য দেখুৱাইছোঁ এখন বাহন, আৰু এনেধৰণে ইতিমধ্যে বাহনসমূহ পানী ফালি তেওঁলোকে যাব লগা এটা পৰিস্থিতি হৈছে। আৰু এই বৰষুণৰ পাছতে চৰকাৰী কাৰ্যালয় হওক, স্কুল কলেজ বন্ধ কৰিবলগীয়া এটা অৱস্থা আহি পৰিছে গুৱাহাটী মহানগৰত। বাইদেউ, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। বাইদেউ, এনেকুৱা দৃশ্য আগতে দেখি পাইছিলে নে? এনেকুৱা 14 ঘণ্টা অতিক্ৰম কৰিলে? নাই, দেখা নাই এনেকুৱা দৃশ্য। কি ক'ব এই গুৱাহাটী যিসমূহ পৰিকল্পনাবিহীনভাৱে যিবোৰ নিৰ্মাণ কৰে, তেওঁলোকে নলাসমূহ এই বাৰিষা সময়ত নিৰ্মাণৰ কাম আৰম্ভ কৰে, তাৰ ফল ভুগিব লগা হৈছে মহানগৰবাসীয়ে? হয়, বিজেপিক ভোট দিব লাগে চৰকাৰে, বিজেপি চৰকাৰক ভোট দিয়াটোৱে ভাল আৰু বস্তুৰ দাম বঢ়াওক, এনেকুৱা কামবিলাক কৰক, সেইটোৱে কম। কোন জেগালৈ যাবলৈ ওলাইছে? মই বৰ্মন ডায়েবেটিছত কাম কৰোঁ, ভাত বনোৱা কাম কৰোঁ, তাতে যাব ওলাইছোঁ। কিমান সময়ৰ পৰা আবদ্ধ হৈ আছে? মোটামুটি 9টা বাজিব 10 মিনিট বাকী থকাৰ পৰা। 9টাৰ পৰা প্ৰায় 1.5 ঘণ্টা সময় এনেধৰণে আবদ্ধ। এতিয়া এনেকৈ গৈ আছোঁ আৰু উপায় নাই, ৰাতিপুৱা চাহ দিব লাগে ষ্টাফক, সেইকাৰণে গৈ আছোঁ আৰু। নিশ্চিতভাৱে চাওক, এই ধৰণে আচলতে প্ৰতিগৰাকী লোক ইতিমধ্যে আবদ্ধ হৈ পৰিছে। আৰু এই যি ধৰণৰ তেওঁলোকে কৈছে যে ক্ষোভ প্ৰকাশ কৰিছে, প্ৰতিটো বস্তুৰ সামগ্ৰী তেওঁলোকে মূল্য বৃদ্ধি কৰে, কিন্তু তাৰ পৰিণতি তেওঁলোকে যি ধৰণে নিৰ্মাণ কামেই হওক বা তেওঁলোকে যি ধৰণে চৰকাৰে সুবিধাখিনি জনসাধাৰণক দিব লাগে সেইখিনি কিন্তু দিব পৰা অৱস্থাত নাই। আৰু এই মুহূৰ্তত আমি গুৱাহাটী মহানগৰ যি মূল ৰাজপথৰ দৃশ্য দেখুৱাই আছোঁ, কেইবাখনো ইতিমধ্যে ছুপাৰ চাকাৰ ইতিমধ্যে আহিছে, আৰু তেওঁলোকে ছুপাৰ চাকাৰৰ জৰিয়তে তেওঁলোকে পানী কমোৱাৰ পানী হ্ৰাস কৰা এই দৃশ্যসমূহ তেওঁলোকে এতিয়া চেষ্টা কৰিছে। কিন্তু 14 ঘণ্টা অতিক্ৰম কৰিলে। আমি কৈছোঁ যে গুৱাহাটী মহানগৰী কালি সোমবাৰৰ দিনা 4 বজাত এজাক বৰষুণ আহিছিল, আৰু সেই বৰষুণৰ পাছত প্ৰায় ইতিমধ্যে 14 ঘণ্টা অতিক্ৰম কৰিলে। 14 ঘণ্টাৰ পাছতো কিন্তু তেওঁলোকে এই পানী আচলতে যি ভৰলু হওক বা বাহনী পানীয়েদি উলিয়াই নি তেওঁলোকে ব্ৰহ্মপুত্ৰত পেলাবলৈ এতিয়া সক্ষম হোৱা নাই। আৰু ৰাজপথৰ দৃশ্য যদি আমি কওঁ, ইতিমধ্যে যিসমূহ যান বাহন ইতিমধ্যে আবদ্ধ হৈ আছে, বা যিসমূহ যান বাহন বিভিন্ন স্থানৰ পৰা, যিহেতু জালুকবাৰীৰ পৰা যদি খানাপাৰালৈ আহিছিল আৰু খানাপাৰাৰ পৰা যদি জালুকবাৰীলৈ যোৱাৰ চেষ্টা কৰিছিল, বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক ইতিমধ্যে গুৱাহাটীলৈ আহিছিল, সেইসকল লোক ইতিমধ্যে এনেধৰণে আবদ্ধ হৈ আছে আমি দেখুৱাইছোঁ। আৰু এনেধৰণে পানীৰ মাজত কিন্তু গুৱাহাটী মহানগৰ, আমি এই মুহূৰ্তত যিটো ৰুক্মিণী গাঁৱত আছোঁ, ৰুক্মিণী গাঁৱৰ দৃশ্যটো আমি দেখুৱাই আছোঁ। কিন্তু গুৱাহাটী মহানগৰ আপুনি চান্দমাৰী যাওক, সেয়া জুৰুড যাওক, সেয়া লাগিলে হাতীগাঁও যাওক, সেয়া লাগিলে পাঞ্জাবাৰী যাওক, সেয়া ফাঁচী বজাৰ যাওক, সেয়া লাগিলে মালিগাঁও যাওক, য'তেই নাযায় আচলতে এনেধৰণৰ দৃশ্য ইতিমধ্যে সুলভ হৈ পৰিছে। আৰু এনেধৰণে পানীৰ মাজত কিন্তু যান বাহনো বহুত আবদ্ধ হৈ আছে। যিসমূহ যান বাহন বেয়া হৈছে আমি দেখুৱাইছোঁ যে এই দৃশ্য ইতিমধ্যে কোনো লোক আচলতে যাব পৰা নাই, আৰু তাৰ বাবে তেওঁলোকে ইতিমধ্যে এনেধৰণে আবদ্ধ হৈ থাকিব লগা এটা দৃশ্য আহি পৰিছে। আৰু চেষ্টা কৰিছে ইতিমধ্যে 14 ঘণ্টা অতিক্ৰম কৰাৰ পাছতো ইতিমধ্যে যি ধৰণে তেওঁলোকে পানীৰ হ্ৰাস কৰাৰ চেষ্টা কৰিছে, কিন্তু সেয়া সফল হ'বলৈ সক্ষম হোৱা নাই। কাৰণ এই মুহূৰ্ততো যদি আমি গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱৰ কথা কওঁ, ৰুক্মিণী গাঁৱৰ এই পথছোৱাত যদি মূল ৰাজপথত এতিয়াও 1 আঁঠুতকৈ অধিক পানী ইতিমধ্যে দেখা পোৱা গৈছে। আৰু এনেধৰণে ইতিমধ্যে বাহনসমূহ যাব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। বহু বাহন আচলতে এনেধৰণৰ পানীৰ বাবেই তেওঁলোকৰ বিকল হৈ পৰিছে, আৰু ৰাজপথৰ মাজতে তেওঁলোকে আবদ্ধ হৈ পৰিব লগা দৃশ্য ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। গুৱাহাটী উন্নয়ন মন্ত্ৰীগৰাকীয়ে হওক বা সেয়া GMCয়ে হওক বা বিভাগীয় যিসমূহ বিভাগীয় কৰ্মচাৰী আছে, তেওঁলোকৰ গাফিলতি
আৰু তেওঁলোকৰ ভুল পৰিকল্পনাৰ বাবে যে গুৱাহাটী মহানগৰীবাসীয়ে দীৰ্ঘদিনে এই সমস্যাৰ লগত আচলতে মোকাবিলা কৰিব লগা হৈছে, এই সমস্যা ভুগি আহিছে। আমি এই দৃশ্যসমূহ আমি দেখুৱাইছোঁ যে বৃহত্তৰ যিধৰণে গুৱাহাটী মহানগৰ উন্নয়নৰ কথা কৈ আছে, যিসময়ত তেওঁলোকে কোটি কোটি টকা আবণ্টন দিছে নলা নিষ্কাশনৰ বাবে, তেওঁলোকে কোটি কোটি টকা আবণ্টন কৰিছে, কোটি টকা খৰচ কৰিছে, কেৱল এয়া যে ঠিকাদাৰৰ পকেটত আচলতে সোমাই কেৱল ঠিকাদাৰসকল যে ধনী হৈছে সেয়াই যে ইয়াৰ পৰাই প্ৰতিপন্ন হয় আৰু ইয়াৰ পৰাই সেই কথা স্পষ্ট হয়। দাদা কোনফালে যাবলৈ লৈছিল আৰু কি হ'ব এনেকুৱা ধৰণৰ হ'লে? মই যাবলৈ লৈছোঁ গণেশগুৰি। ৰাস্তা যি অৱস্থা, কিমান সময় সেইপিনে আবদ্ধ হৈ আছিলে? অলমষ্ট 30 মিনিটত আবদ্ধ হৈ আছোঁ। 30 মিনিট, 30 মিনিটৰ আগত হয়, এঘণ্টা আগত। অৱস্থা নাই, এতিয়া অফিচ যাব লাগে, অফিচ যাবলৈ অৱস্থা নাই, কি কৰিব এতিয়া, উপায় নাই আৰু। অফিচত এনেকৈ থাকিব লাগিব। উপায় নাই, এনেকৈ আহিছোঁ অফিচত। আজি ড্ৰেছ চেঞ্জ কৰি আহিছোঁ, বৰষুণৰ বতৰ তাকে। আচলতে এয়া চাওক, কিছু লোক তেওঁলোকে যিসমূহ ব্যক্তিগত কাৰ্যালয়ত কৰ্মচাৰী, তেওঁলোকে এনে কাম কৰি এনেধৰণে তেওঁলোকে যাব লগা। এখন বাহন আমি দেখাইছোঁ, তেওঁ ঠেলি যাব লগা এটা পৰিস্থিতি হৈছে। আৰু এনেধৰণেই ইতিমধ্যে মহানগৰবাসীয়ে জ্বলা কলা খাব লগা হৈছে। এজাক বৰষুণ, মাত্ৰ এজাক বৰষুণ, আৰু সেই বৰষুণৰ পাছত প্ৰায় 14 ঘণ্টা ধৰি অতিক্ৰম কৰিলে। 14 ঘণ্টা এনেধৰণেই বানত ককবকাব লগা হৈছে। আৰু গুৱাহাটী মহানগৰবাসীয়ে ৰাজপথৰ আমি আন এটা দৃশ্য দেখুৱাম, যিটো ৰুক্মিণী গাঁৱলৈ যিটো সোমাই যোৱা পথ, আৰু সেই পথছোৱাৰ দৃশ্য আমি দেখুৱাম। সেই পথছোৱাত আচলতে সৰু কিনকিনীয়া বৰষুণ এজাক হ'লেও যে পানী হয়, তাৰ পাছতে বিভিন্ন ধৰণৰ সমস্যাত আৰু প্ৰতিবাদ হৈছে। এই ৰুক্মিণী গাঁও পথছোৱাক লৈ বহুবাৰ প্ৰতিবাদো হৈছে, আৰু প্ৰতিবাদৰ পাছতো তেওঁলোকে সুদুত্তৰ কিন্তু আজিলৈকে নাপালে। আৰু বাৰিষাৰ সময়তে তেওঁলোকে এই নলাসমূহ নিষ্কাশনৰ বাবে কাম কৰিছিল, আৰু তাৰ ফল ইতিমধ্যে দেখিব পোৱা গৈছে যে কেনেধৰণে জনসাধাৰণে ভুগিব লগা হৈছে। সেই দৃশ্য আমি দেখুৱাইছোঁ। ইতিমধ্যে তেওঁলোকে যিসমূহ আবদ্ধ হৈ থকা লোক আছে, যিহেতু ৰুক্মিণী গাঁৱত আবদ্ধ হৈ থকা লোকসকলৰ ওচৰলৈ যাবৰ বাবে তেওঁলোকে এখন বোট আনিছে এই মুহূৰ্তত। দাদা আপোনালোকে ইয়াতে আছে যদি মই এটা কথা সুধিম, এই সমস্যাটো আচলতে দীৰ্ঘদিনীয়া, কিন্তু পৰিকল্পনাবিহীনভাৱে বাৰিষাৰ সময়ত তেওঁলোকে নলাসমূহ নিৰ্মাণ কৰিবলৈ দিয়ে আৰু ফল ভুগিব লগা হয় সাধাৰণ জনতাই। সৰু আমাৰ দুখীয়া মানুহবিলাকে কষ্ট পাই আছে। দিন হাজিৰা কৰি খোৱা মানুহবিলাকে কষ্ট পায়। এদিন কাম কৰিলে খাব নাপায়, এদিন হাজিৰা কৰিলে কাম কৰিলে খাব পায়। এইখিনি মানুহ কষ্ট পাই আছে, ওলাব পৰা নাই, একো পোৱা নাই। তাৰপিছত পানীৰ মাজত লাইন নাই, একো নাই, পানী নাই, লাইনৰ কাৰণে পানী নাই। এইখিনি মানুহ এতিয়া খোৱা লোৱা চব কষ্ট হৈছে মানুহখিনি। এইখিনি মানুহ মেইন দুখীয়া মানুহখিনি আমাৰ হেৰি হৈছে। হাজিৰা কৰি মাৰা, ৰঙৰ কাম কৰে, কোনোবা কাঠৰ কাম কৰে, কোনোবা পাকা মিস্ত্ৰীৰ কাম কৰে, এইবিলাক মানুহ কষ্ট হৈছে। ধনীখিনি যিখিনি মানুহ আছে এইখিনি চব ফাঁচি আছে, গাড়ীও ফাঁচি আছে। প্ৰকাশ কৰিছে তেওঁলোকে, তেওঁলোকৰ ঘৰসমূহ ডুবিছে। আমি এগৰাকী ব্যক্তিক দেখাইছোঁ, তেওঁ ঘৰৰ টিভিটো এনেধৰণে লৈ আহিছে আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে তেওঁলোকে। আৰু এয়া দৃশ্য চাওক, পানীত এনেধৰণে তেওঁলোকৰ ঘৰৰ ভিতৰত পানী সোমাইছে, আৰু ঘৰৰ ভিতৰত পানী সোমোৱাৰ ফলতে তেওঁলোকৰ টিভি হওক বা অন্য যিসমূহ বৈদ্যুতিক মাধ্যমৰ যিসমূহ সামগ্ৰী আছিলে সেয়া বিকল হৈ পৰিছে। দাদা অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা কোনফালে যাবলৈ ওলাইছে? আচলতে এনেধৰণে ইতিমধ্যে পানীৰ গচকি তেওঁলোকে যাব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি দৃশ্যসমূহ দেখুৱাই আছোঁ। এয়া গুৱাহাটী মহানগৰীৰ দৃশ্য, ৰুক্মিণী গাঁৱৰ দৃশ্য। আৰু এয়া কেৱল গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱত নহয়, আজিৰ দিনটোত আপোনাক যদি কওঁ সেয়া জু ৰোডতো এনেধৰণে পৰিস্থিতি দেখা গৈছিল। যিহেতু 14 ঘণ্টা অতিক্ৰম কৰাৰ পাছতো কিন্তু এই পানী এতিয়ালৈকে হ্ৰাস কৰিবলৈ সক্ষম হোৱা নাই। আৰু এনেধৰণে দেখা গৈছে যে এগৰাকী ব্যক্তি ইতিমধ্যে আমি দেখুৱাইছোঁ যে পানীত তেওঁলোকে নামিব লগা হৈছে, আৰু তেওঁলোকে বিকল যিসমূহ সামগ্ৰী লৈ তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। দাদা মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এই দৃশ্যসমূহ আচলতে গুৱাহাটীৰ যি মূল সমস্যা কৃত্ৰিম বান সমস্যা, এই কৃত্ৰিম বান সমস্যাৰ বাবে তেওঁলোকে মন্ত্ৰী বিধায়কসকলে কথা কয়, সিহঁতে চকু মুদা কুলিৰ নিচিনা ভাও ধৰি থাকে, আৰু পলিটিক্স কৰাৰ কাৰণে ইলেকশ্যন অহাৰ আগে আগে সিহঁতে কামখিনি কৰাৰ চেষ্টা কৰি দেখায় মানুহক। একো নাই। অশোক সিংঘালে 4-5টা জেগাত মাটি লৈ বহি আছে, বিশাল মাৰ্কেটখন হিয়াৰ, কিন্তু ইয়াতে সিয়াক অশোক সিংঘালক নমাই দিয়কচোন। পলিটিক্স, মই এই পলিটিক্স গম পাওঁ, বিজেপিৰ এইটোৱে নেচাৰ। বিজেপিৰ একদম চকু মুদা কুলিৰ নিচিনা ভাও ধৰি দেখায়। মই জানো নহয়, ইয়াতে ইমান বছৰ কালি ইমান ঘৰৰ ভিতৰত পানী চাব হৈছে নেকি? একোতো ৰিলিফো দিব অহা নাই। কাই ক'ত মৰিছে, 4-5টা মৰাৰ পিছত সিহঁতে ডাঙৰ লাকচাৰ কোবাব এটা ভাল কৰিছে বুলি। একো কৰা নাই। অশোক সিংঘালে ইয়াক নমাই দিয়ক নাই ইয়াতে আনি, তাৰপিছত দেখা হ'ব।
খাদ্য সামগ্ৰী ইতিমধ্যে অভাৱ ঘটিছে তেওঁলোকৰ ঘৰত খোৱা পানীৰ অভাৱ ঘটিছে তেওঁলোকে প্ৰতিটো বস্তু সামগ্ৰীৰ অভাৱ ঘটিছে কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকক কোনো সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আমি দৃশ্য দেখুৱাইছোঁ যিহেতু কৈছোঁ যে পুৱাৰ ভাগৰ পৰা যিধৰণে তেওঁলোকে অভিযান চলিব লাগিছিলে উদ্ধাৰ ক্ষেত্ৰতে হওক বা তেওঁলোকক খাদ্য সামগ্ৰী যোগানৰ ক্ষেত্ৰত এইখিনি প্ৰায় এতিয়া 10 বাজিব খোৱাৰ সময়লৈকে কিন্তু তেওঁলোক যোগান ধৰা দেখা পোৱা যোৱা নাই আৰু এই মুহূৰ্তত আমি কৈছোঁ যে গুৱাহাটী মহানগৰ এই দৃশ্য কৃত্ৰিম বান সমস্যাৰ কিন্তু দৃশ্য এয়া নতুন নহয় এয়া দীৰ্ঘদিনীয়া এক সমস্যা এই সমস্যা সমাধানৰ বাবে যিধৰণে তেওঁলোকে বৈজ্ঞানিক প্ৰযুক্তিৰে তেওঁলোকে এই সমস্যা সমাধানৰ চেষ্টা কৰিব লাগে সেয়া দেখা আৰু তেওঁলোকে যিধৰণে আমি কৈছোঁ যে যিধৰণৰ নলাসমূহ নিষ্কাশনৰ কাৰণে কাম কৰিব লাগিছিল সেয়া কেৱল বাৰিষাৰ সময় আহিলে তেওঁলোকে ধন আবণ্টন দিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত